সোণাৰীতে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আদছাৰ সোণাৰী বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ে ঘেৰাও কৰি প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ এসপ্তাহৰ ভিতৰত চাহ বাগিচাৰ পৰা স্মাৰ্ট মিটাৰ খুলি অনাৰ দাবী চাহ বাগিচা শ্ৰমিকসকলৰ দৈনিক 250 টকা হাজিৰাত আজি স্মাৰ্ট মিটাৰ যি মানে দুখীয়াৰ মানে পইচা খাব বিচাৰিছে কাৰণ এজন শ্ৰমিকে মাহেকত 5000 টকা দৰমহা পায় আৰু মাহেকত মানে বিদ্যুৎ বিভাগক বিল দিব লাগে 2500-3000 টকা এটা কেনেধৰণৰ এটা স্মাৰ্ট মিটাৰ যিটো মিটাৰ হয়তো আমি দুখীয়াক এইখন চৰকাৰে জীয়াই থাকিবলৈ অধিকাৰটো দিব বিচৰা নাই আমি এই কথা ক'ব বিচাৰিছোঁ দ্বিতীয় কথা হৈ গ'ল স্মাৰ্ট মিটাৰ মানে য'ত লগাব লাগিছিলে বিশেষকৈ আমি যেটো নীতি আছে হয়তো উদ্যোগ বিভাগত লগাব লাগিছিলে ব্যৱসায় প্ৰতিষ্ঠানত লগাব লাগিছিলে চৰকাৰী অফিচ কছাৰীবিলাকত লগাবলৈ দিছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ যে বাগিচা শ্ৰমিক গাঁৱৰ দুখীয়া ৰাইজৰ ঘৰত বিদ্যুৎ মানে স্মাৰ্ট মিটাৰ লগাই দুখীয়াৰ টকা খোৱা এটা মানে বেংকতে অসম চৰকাৰে এপিডিচিএলে এইটো ব্যৱস্থা কৰিছে গতিকে আমি